my dear student, you are most welcome to my YouTube channel. Myself, Dr. Apiluddin Ahmed. My dear student, দেখা মই আজি ক্লাস 12 ৰ কাৰণে নতুন এটা চেপ্টাৰ ষ্টাৰ্ট কৰিব গৈ আছো আৰু আজি চেপ্টাৰটো হল ম্যাট্ৰিক্স সো মই এই ম্যাট্ৰিক্স চেপ্টাৰৰ যিমানখিনি ইম্পৰ্টেন্ট কোৱেশ্চন আছে এই গোটেইখিনি কোৱেশ্চন আলোচনা কৰিবলৈ ট্ৰাই কৰিম সো আশা কৰো ভিডিওটো ভাল লাগিব যদি ভিডিওটো ভাল লাগে তেনেহলে তোমাৰ ফ্ৰেণ্ডছ বিলাককো শেয়াৰ কৰি দিয়া যাতে হিহঁতেও এই ভিডিওটো চাইখিনি এই ম্যাট্ৰিক্স চেপ্টাৰৰ যিকোনো কোৱেশ্চন আহিলে পৰীক্ষাত সেই পৰীক্ষাৰ কোৱেশ্চন বিলাক ইজিলি সলভ কৰিব পাৰে সো আহা এতিয়া ম্যাট্ৰিক্স কি হয় আৰু ম্যাট্ৰিক্সক আমি ম্যাট্ৰিক্সৰ ৰিলেটেড কেনেকুৱা টাইপৰ কোৱেশ্চন আহে বা ম্যাট্ৰিক্সৰ ৰিলেটেড কি বেসিক কনসেপ্ট আছে সেই গোটেইখিনি বস্তু আমি শিকো দেখা এতিয়া ম্যাট্ৰিক্স বুলি ক'লে ডেফিনেশনত কি দিছে দেখা এ ম্যাট্ৰিক্স ইজ এ ordered rectangular array of numbers or a functions that means কি হ'ব দেখা আমি যদি কিছুমান ফাংশন বা নাম্বাৰক যদি আমি কি কৰো ৰেক্টেঙ্গুলাৰলি অ্যাৰেঞ্জ কৰো বা rectangularly আমি কি দিও সজাই থৈ দিও তেনেহলে সেই সিস্টেমটোক সেই অ্যাৰেঞ্জমেন্টক আমি কি বুলি কম ম্যাট্ৰিক্স বুলি কম বা এতিয়া দেখা এই ৰেক্টেঙ্গুলাৰ অ্যাৰেঞ্জমেন্ট বা ৰেক্টেঙ্গুলাৰ অ্যাৰে কি বস্তু হেতু দেখা বা দেখা কেনেকুৱা অ্যাৰেঞ্জমেন্টক আমি ৰেক্টেঙ্গুলাৰ অ্যাৰেঞ্জমেন্ট বুলি কৈ দিম দেখা আমি যদি ধৰি লোৱা কিছুমান কি কৰিছো এনেকে ষ্টুডেন্টক এনেকে আমি থিও কৰি দিছো লাইন আপ কৰি ঠিক আছে থিও কৰিখিনি এনেকে লিখি দিছো দেখা এতিয়া এইটো অ্যাৰেঞ্জমেন্ট দেখা ৰেক্টেঙ্গুলাৰলি আমি অ্যাৰেঞ্জ কৰিছো দেখা ৰেক্টেঙ্গুলাৰ বুলি তোমালোকে সবেই জানা যে ৰেক্টেঙ্গুলাৰ কেনেকুৱা টাইপৰ হয় এনেকুৱা টাইপৰ হয় ঠিক আছে সো সেম এইটো শেপত মই কি কৰিছো ইয়াতে দেখা ষ্টুডেন্ট কেইটাক ধৰি লোৱা এইটো এটা ষ্টুডেন্ট এইটো এটা এইবিলাক গোটেই কেইটা কি হয় এটা ষ্টুডেন্ট হয় আৰু এই গোটেই কেইটা ষ্টুডেন্ট এনেকে লাইন আপ কৰি দিছো ঠিক আছে তো এইটো এটা আমাৰ কি হৈ যাব ম্যাট্ৰিক্স হ'ব ম্যাথমেটিক্যালি ইয়াক কি বুলি কম এটা ম্যাট্ৰিক্স বুলি কম ঠিক আছে এইটো এটা কি হয় ম্যাট্ৰিক্স বা ম্যাথমেটিক্যালি ধৰা এই এনেকুৱা টাইপৰ মই এটা নিউমেৰিকেল ভ্যালু লৈছো x y z ওকে a b c এই কিটা বস্তুক মই এনেকে সজাই থৈ দিছো তেনেহলে এইটোকো মই এটা কি বুলি কম ম্যাট্ৰিক্স বুলি কম এতিয়া আমাৰ এইটো এটা ম্যাট্ৰিক্স হয় এতিয়া এই ম্যাট্ৰিক্সটোৰ এইটোক দেখা এইটোক আমি কি বুলি কম ৰ বুলি কম এইটো এটা কি হয় ৰ হয় সিমিলারলি এইটো এটা কি হয় ৰ হয় সিমিলারলি এইটো ইয়াৰ এটা কি হয় ৰ হৈ যায় তাৰ মানে এই যে আমি ম্যাট্ৰিক্সটো লৈছো যে ইয়াৰে এই হৰাইজেন্টালি যেনেকে হৰাইজেন্টালত যিবিলাক থাকে নহয় এইবিলাকক আমি কি বুলি কম এটা ৰ বুলি কম এন্ড সিমিলারলি দেখা এইটো এটা অ্যাৰেঞ্জমেন্ট হয় এইটো এটা এই গোটেই কেইটাক আমি কি বুলি কম ধৰা এই গোটেই কেইটাক আমি কি বুলি কৈছো ইয়াতে কলমস বুলি কৈছো ইয়াৰ আমাৰ কি হ'ল এই হৰাইজেন্টালি যিবিলাক থাকিব নহয় এইবিলাকক আমি এটা ৰ বুলি কম আৰু ভাৰ্টিকেল যিবিলাক লাইন থাকিব এইবিলাকক আমি এটা কি বুলি কম কলমস বুলি কৈ দিম ঠিক আছে তো দেখা ইয়াতে কেইটা ৰ আছিল ইয়াতে তিনিটা ৰ আছিল চাৰিটা কলমস আছিল ইয়াতে কেইটা ৰ দেখা এইটো এটা ৰ এইটো এটা ৰ কলমস কেইটা আছে এটা দুটা তিনটা তো ইয়াতে তিনটা কলমস আছে দুটা ৰ আছে ঠিক আছে এতিয়া বুজি পাইছা যে আমাৰ ম্যাট্ৰিক্স কি হয় যে আমাৰ কি এনেকুৱা টাইপৰ ৰেক্টেঙ্গুলাৰ অ্যাৰেঞ্জমেন্ট এটা আৰু সেই ৰেক্টেঙ্গুলাৰ অ্যাৰেঞ্জমেন্টৰ আমি হৰাইজেন্টালি যিবিলাক থাকিব নহয় এইবিলাকক এটা আমি কি বুলি কম ৰজ বুলি কম আৰু ভাৰ্টিকেলি থকা বিলাকক আমি এটা বুলি কি বুলি কম কলমস বুলি কৈ দিম ঠিক আছে এতিয়া ম্যাট্ৰিক্স এটা লিখাৰ কিছুমান ষ্টেণ্ডাৰ্ড ধৰণটো থাকিবই এই ধৰণটো কি দেখা ম্যাট্ৰিক্স এতিয়া আমি লিখিম নহয় ম্যাট্ৰিক্সৰ এইটো দেখা অ্যাৰেঞ্জমেন্ট কৰিছো আৰু এই সাইডত কি কৰিছো এনেকে এই ব্ৰেকেটটো আমি দি দিছো এটা আমি থাৰ্ড ব্ৰেকেট বুলি কওঁ আৰু কেতিয়াবা এই ব্ৰেকেটটো ৰিপ্লেস কৰি আমি এনেকৈ দিব পাৰো এইটো ব্ৰেকেট যেনেকৈ x y z a b c এইটো এটা কি হয় ম্যাট্ৰিক্স একে কথা এইটো ব্ৰেকেটও আমি ইউজ কৰিব পাৰো বা এইটো ইউজ কৰিব পাৰো মনত ৰাখিবা ইয়াতে আৰু কিছুমান ষ্টেণ্ডাৰ্ড প্ৰসিডিউৰ আছে দেখা আমি এইটো কেনেকৈ লিখিম দেখা ইয়াতে কেইটা ৰস আছে দুটা ৰ আছে তো যেতিয়া দুটা ৰ থাকিব নহয় তেতিয়া ইয়াতে মই এনেকৈ সাফিক্স দিম 2 দেখিনে এনেকৈ এইটো সাইন দিম মাল্টিপল সাইন তাৰ পিছত কিমানটা কলম আছে দেখা এটা দুটা তিনটা কলম আছে তেতিয়া আমি ইয়াতে কি লিখিম 3 লিখিম তাৰ মানে ম্যাট্ৰিক্স এটা আমি যদি এনেকৈ লিখি দিও সাপোজ 2/3 সাফিক্সত কিমান আছে 2 মাল্টিপল 3 আছে তেনেহলে এই 2 ক আমি কি বুজাম নাম্বাৰ অফ ৰস তাৰ মানে ইয়াতে কিমানটা ৰস আছে আৰু এই 3 এ কি বুজাব যে ইয়াতে 3 বা তিনিটা কি আছে কলমস আছে মনত ৰাখিবা আৰু এইটো ৰিড কৰোতে কেনেকৈ কৰিম দেখা 2/3 এটোক আমি কেনেকৈ ৰিড কৰিম 2/3 এটো 2 মাল্টিপল 3 নহয় 2/3 আমি কেনেকৈ ৰিড কৰিম এনেকৈ 2
বাই 3 এনেকৈ আমি ৰিড কৰিম জাষ্ট ৰিড কৰাৰ এইটো ষ্টাৰ্ট মেথমেটিকেল ষ্টাৰ্ট দেখা মেট্ৰিক্সৰ ষ্টাণ্ডাৰ্ড ফৰ্ম বা জেনাৰেল ফৰ্ম কি আছিলে সেইটো বস্তু বহুত ইম্পৰ্টেণ্ট হয় চ' দেখা মই যদি ইয়াতে এম ৰছ লওঁ এটা মেট্ৰিক্স লৈছোঁ যাত ৰছ কিমান আছে এম এণ্ড কলমছ কিমান আছে এনটা এমটা ৰছ এণ্ড এনটা যদি কলমছ থাকে তেনেহ'লে সেই মেট্ৰিক্সটোক আমি কেনেকৈ লিখিম দেখা আৰু যাক আমি ইয়াতে কি বুলি কৈছোঁ ষ্টাণ্ডাৰ্ড ফৰ্ম বুলি কৈছোঁ আৰু জেনাৰেল ফৰ্ম বুলি কৈছোঁ দেখা ইয়াতে মই কিমানটা লৈছোঁ এম ৰছ ল'ম এন কলমছ ল'ম তো চাবা কেনেকৈ এইটোক লিখোঁ A11 A12 A13 আপ টু A1n দেখা যেতিয়া দেখা ইয়াৰে যিটো ছাফিক্স লৈছোঁ নহয় এই গোটেইকেইটা নাম্বাৰ ছাফিক্সৰ কি আছে মিনিং আছে মই জাষ্ট লাহে লাহে বুজাই থাকিম ৰ'বা তাৰপিছত মই ধৰা ছেকেণ্ডক এনেকৈ লৈছোঁ 21 A22 A23 আপ টু A2n এণ্ড A31 A32 A33 এণ্ড A3n বাছ এনেকৈ গৈ থকা AM1 AM2 AM3 and here this will be AMN bas এতিয়া দেখা এইটো যে লৈছোঁ নহয় এইটোক আমি কি বুলি কওঁ ষ্টাণ্ডাৰ্ড অৰ জেনাৰেল ফৰ্ম অফ এ মেট্ৰিক্স বুলি কয় তো যাক মই ইয়াতে কেপিটেল এম দি বুজাইছোঁ এতিয়া কথাটো হ'ল যে এই মেট্ৰিক্সটো যে লিখিছোঁ এতিয়া দেখা চবতে এনেকৈ মই ছাফিক্স দি লিখিছোঁ এতিয়া এই ছাফিক্সটোৱে কি বুজাইছে দেখা এতিয়া যদি তুমি ভালকৈ এই মেট্ৰিক্সটো চোৱা যেনেকৈ ধৰা এইটোৰ এলিমেণ্টৰ কথা যদি চিন্তা কৰা এইটো এলিমেণ্ট কোনটো ৰছ কিমান নম্বৰ ৰছ আছে দেখা 1 2 3 থাৰ্ড ৰছ আছে চ' ইয়াতে দেখা এই ফাৰ্ষ্ট নাম্বাৰটো কি দিছোঁ মই 3 দি দিছোঁ তাৰমানে এই ফাৰ্ষ্ট নাম্বাৰটো কি বুজায় নাম্বাৰ অফ ৰছ বুজায় মই এতিয়াই কৈছিলোঁ ইয়াতে চ' এই ফাৰ্ষ্ট নাম্বাৰটো 3 এই 3 দিয়াৰ লগে লগে বুজি পাম যে নহয় এইটো কোনটো ৰত আছে 3 নাম্বাৰছ ৰত আছে আৰু দেখা ছেকেণ্ড এইটো 1 2 দেখা কোনটো কলমত আছে এইটো 1 এইটো ছেকেণ্ড দ্যাট মিন্স ছেকেণ্ড কলমত আছে দেখা ছেকেণ্ড নাম্বাৰটো মই কি দিছোঁ 2 দিছোঁ তাৰ মানে এই ছাফিক্সটোৱে কি বুজাব ইয়াতে দেখা এই ছাফিক্সটোৱে আমাক কি বুজাইছে প্ৰথম নাম্বাৰটোৱে বুজাইছে ৰছ কোনটো ৰত আছে আৰু ছেকেণ্ডটোৱে বুজাইছে কোনটো কলমত আছে ঠিক আছে এতিয়া তুমি কাউণ্ট কৰিব পাৰা যে ইয়াতে কিমানটা ৰ আছে দেখা এনেকৈ দেখা ইয়াতে ফাৰ্ষ্ট নাম্বাৰটো কি আছিল 1 তাৰপিছত 2 তাৰপিছত থাৰ্ডত 3 এনেকৈ গৈ দেখা লাষ্টত কিমান আহিছে এইটো এম আহিছে তাৰ মানে ইয়াতে কিমানটা এনেকুৱা টাইপৰ ৰছ আছে এমটা ৰছ আছে ৰাইট এণ্ড সিমিলাৰলি দেখা ছেকেণ্ড নাম্বাৰে তোমাক কি বুজাইছে কলম দেখা ইয়াতে 1 2 3 এনেকৈ গৈ আপ টু n লৈকে গৈছে তাৰ মানে ইয়াতে আমি কি বুজিলোঁ ইয়াতে কিমানটা কলমছ আছে nটা কলমছ আছে তেনেহ'লে এই মেট্ৰিক্সটোৰ ছাফিক্সত আমি কি লিখিম এনেকৈ লিখিম m/n তাৰ মানে ইয়াতে ৰছ কেইটা আছে mটা কলম কেইটা আছে nটা বাছ শৰ্ট ফৰ্মত এনেকৈ লিখিব পাৰোঁ aij m/n এনেকৈ লিখি দিব পাৰোঁ যে মেট্ৰিক্স হ'ব এটা কি m/n দ্যাট মিন্স mটা ৰ থাকিব nটা কলম থাকিব যাৰ এলিমেণ্ট কেনেকৈ হ'ব aij টাইপৰ ঠিক আছে এতিয়া i আৰু j ৰ ভ্যালুটো ইয়াতে সেইমতে আমি বহাই যাম ঠিক আছে সো মেট্ৰিক্স এটাৰ যিকোনো এটা মেট্ৰিক্স বা জেনাৰেল ফৰ্মটোক আমি এনেকৈ লিখিম যাক আমি শৰ্ট ফৰ্মত এনেকৈ লিখিব পাৰোঁ এতিয়া সাপোজ ধৰি লোৱা যে মই এটা মেট্ৰিক্স লিখিম জেনাৰেল ফৰ্মত যাত অৰ্ডাৰ কিমান আছিলে 2/3 আছিল তাৰমানে কেইটা ৰছ আছিলে দুটা ৰ কলম কেইটা তিনিটা কলম তো তাক আমি কেনেকৈ লিখিম দেখা মই এনেকৈ লিখিব পাৰোঁ a11 a12 a13 দেখা আমাৰ সেকেন্ড নাম্বাৰটো কি বুজাইছে কলম বুজাইছে দেখা ইয়াতে কেইটা কলম আছে তিনটা তাৰ মানে সেকেন্ড নাম্বাৰ আপ টু কিমান লৈকে যাব লাগিব 3 লৈকে যাব লাগিব তো a11 12 13 এন্ড দেখা এতিয়া ফাৰ্স্ট নাম্বাৰ অফ ৰছ কেইটা আছে দুটা আছে তাৰ মানে এটাটো হল আৰু এটা দিব লাগিব হেতুক আমি কেনেকৈ লিখিম দেখা a21 a22 a23 সো এইটো আমাক এটা কি হ'ব 2/3 ম্যাট্ৰিক্স হ'ব যাক আমি কি কৰিম জেনাৰেল ম্যাট্ৰিক্স বুলি কৈ দিম ঠিক আছে সিমিলাৰলি যিকোনো অৰ্ডাৰৰ ম্যাট্ৰিক্স যিকোনো এনেকুৱা নাম্বাৰ অফ কলমছ থাকিলে নাম্বাৰ অফ ৰছ থাকিলে আমি ইজিলি এনেকুৱা টাইপৰ জেনাৰেল ম্যাট্ৰিক্সটো আমি লিখিবই পাৰিম ঠিক আৰ কল দা elements or entries of the matrix that means এই যে যিবিলাক আমি লৈছো নহয় these are
কম এলিমেন্টস বুলি কম অৰ এন্ট্ৰিজ বুলি কম কাৰ এলিমেন্টস অৰ কাৰ এন্ট্ৰিজ এই ম্যাট্ৰিক্সৰ এন্ট্ৰিজ বুলি কৈ দিম ঠিক আছে সো আশা কৰো তোমালোকে যিকোনো নাম্বাৰ অফ ৰ'স আৰু যিকোনো নাম্বাৰ অফ কলমস থকা ম্যাট্ৰিক্স এটাৰ জেনাৰেল ফৰ্মটো তোমালোকে লিখিব পাৰিবা সো এইখিনিতো আশা কৰো ক্লিয়াৰ হ'ল যে ম্যাট্ৰিক্স কি হয় বা ম্যাট্ৰিক্সৰ ৰ কি ম্যাট্ৰিক্স এটাৰ কলমস কি আৰু ম্যাট্ৰিক্সৰ এলিমেন্ট কাক কয় আৰু জেনাৰেল ম্যাট্ৰিক্স আমি কেনেকৈ লিখিব পাৰো যত mটা ৰ'স nটা কলমস থাকে তাক আমি কেনেকৈ লিখিব পাৰো বা যিকোনো সাপোজ 4টা ৰ'স 5টা কলম থকা 2টা ৰ'স 3টা কলমস থকা এনেকুৱা যিকোনো ম্যাট্ৰিক্স যদি আমাক লিখিব দিয়ে জেনাৰেল ম্যাট্ৰিক্স আশা কৰো তোমালোকে ইজিলি তাক লিখিব পাৰিবা এতিয়া দেখা এতিয়া আহা অৰ্ডাৰ অফ এ ম্যাট্ৰিক্স that means matrix এটাৰ order কি বস্তু তোমালোকে দেখা ফার্স্ট ডেফিনিশন তো দেখা কি কৈছে a matrix having m rows and n columns is called a matrix of order m by n কি কৈছে দেখা ভালকে যে যদি এটা ম্যাট্ৰিক্সৰ rows কিমান থাকে m টা কলম কিমান থাকে n টা then we call that matrix of order কিমান order আমি কিমান বুলি কম ইয়াৰে m by n বুলি কম और सिम्पली আমি কি কৰিম তাক কেনেকৈ ৰিড কৰিম m by n ম্যাট্ৰিক্স তেনেহলে এই ম্যাট্ৰিক্সক আমি কেনেকৈ ৰিড কৰিম m by n ম্যাট্ৰিক্স যেনেকৈ দেখা প্ৰিভিয়াস ম্যাট্ৰিক্সৰ কথাই চোৱাচোন এইটো ম্যাট্ৰিক্সত কিমানটা ৰ'স আছিল m টা ৰ'স আছিল কিমানটা কলমস আছিল n টা কলমস আছিল তেনেহলে তাৰ অৰ্ডাৰ কিমান হ'ব ইয়াৰ অৰ্ডাৰ কিমান হ'ব অৰ্ডাৰ হ'ব m by n মনত ৰাখিবা এইটোৰ অৰ্ডাৰ কিমান হ'ব m by n হ'ব একে এটা ম্যাট্ৰিক্স লৈ লও এটা জেনাৰেল ম্যাট্ৰিক্স লৈছো সাপোজ 2 3 5 0 7 9 এটো এটা ম্যাট্ৰিক্স হয় ইয়াত কেইটা ৰ আছে দুটা কলমস কেইটা আছে তিনটা তেনেহলে ইয়াৰ অৰ্ডাৰ কিমান হ'ব ইয়াৰ অৰ্ডাৰ হ'ব তোমাৰ 2 by 3 বাস ইয়াৰ অৰ্ডাৰ কিমান হ'ব 2 by 3 সো মনত ৰাখিবা এই কনসেপ্টটো যদি এটা ম্যাট্ৰিক্সত m টা ৰ'স থাকে n টা কলমস থাকে তেনেহলে তাৰ অৰ্ডাৰ কিমান হয় m by n হয় আৰু যিকোনো এনেকুৱা টাইপৰ ম্যাট্ৰিক্স আহিলে তাৰ অৰ্ডাৰটো আমি জাস্ট এনেকৈ লিখি দিম বাস ঠিক আছে এতিয়া তোমালোকে এটা বস্তু মনত ৰাখিবা এই বস্তুটো মই ইয়াতে লিখা নাই নাম্বাৰ অফ এলিমেন্টস of a matrix of order m by n বাস এতিয়া দেখা ম্যাট্ৰিক্স এটা যদি m by n অৰ্ডাৰ হয় তেনেহলে তাত কিমানটা এলিমেন্ট থাকিব দেখা এটো তুমি যদি ভালকৈ দেখা এটোত কিমান আছিল 2 by 3 ম্যাট্ৰিক্স আছিল আৰু ইয়াতে দেখা কিমানটা এলিমেন্টস আছে দেখা 1 2 3 4 5 6 আৰু এই 6 টোক আমি এই দেখা এই দুটাক যদি মাল্টিপল কৰি দিও নহয় মাল্টিপল কৰিলে ইয়াৰ ভ্যালুটো আহি যাব सेम होबो इक्वल होबो दैट मीन्स যদি কিবা এটা ম্যাট্ৰিক্সত দেখা m টা ৰ'স আছে আৰু n টা কলমস আছে তেনেহলে তাত কিমানটা এলিমেন্ট থাকিব m into n ঠিক আছে दैट मीन्स আমাৰ ফৰ্মুলাটো তেনেহলে কি হ'ব দেখা যে নাম্বাৰ অফ এলিমেন্টস অফ এ ম্যাট্ৰিক্স অফ অৰ্ডাৰ m by n दैट मीन्स ইয়াতে কিমানটা ৰ'স আছে m টা তাৰ মানে m হ'ব আৰু কিমানটা কলমস আছে n টা दैट मीन्स m into n এটো কি হ'ব number of elements of the matrix যেনেকৈ মই যদি ধৰি লও যে এটা ম্যাট্ৰিক্স আছে a যাক মই এনেকৈ লিখিছো এটো দিছো 5 by 7 তেনেহলে দেখা ইয়াতে কিমানটা এলিমেন্ট থাকিব এই ম্যাট্ৰিক্সত এলিমেন্ট থাকিব তোমাৰ 5 into 7 that means 35 টা এলিমেন্টস থাকিব এই ম্যাট্ৰিক্সত কাৰণ এই ম্যাট্ৰিক্সৰ অৰ্ডাৰ কিমান 5 by 7 যেতিয়া 5 by 7 অৰ্ডাৰ হ'ব তেনেহলে এই দুটাৰ মাল্টিপল 5 into 7 টো কিমান হ'ব 35 এটা কথা মনত ৰাখিবা যেতিয়া আমি অৰ্ডাৰ হিচাপত লিখিম তাক আমি ৰিড কৰিম 5 by 7 বাট আমি যেনেকৈ নাম্বাৰ অফ এলিমেন্টস যদি ওলাব খোজো এইটোকো দেখা সেম কৰি লিখিছো বাট এইটোক আমি ৰিড কেনেকৈ কৰিম 5 into 7 মানে জাস্ট মাল্টিপল কৰি ভ্যালুটো আমি লিখিম ঠিক যিকোনো এটা ম্যাট্ৰিক্স দিয়া থাকিলে তাৰ অৰ্ডাৰ বা তাত থকা এলিমেন্টৰ সংখ্যা ইজিলি তোমালোকে ওলাব পাৰিবা এতিয়া দেখা কিছুমান টেকনিক্যাল টাইপৰ কোৱেশ্চনো ইয়াতে আহি থাকে কোৱেশ্চনটো কেনেকুৱা দেখা কি কৈছে if a matrix has 8 elements then what are the possible order it can have কোৱেশ্চনটো দেখা এটা ম্যাট্ৰিক্সত যদি 8টা এলিমেন্ট থাকে তেনেহলে সেই ম্যাট্ৰিক্সৰ অৰ্ডাৰ কি হ'ব পাৰে পসিবল অৰ্ডাৰ কি হ'ব পাৰে এতিয়া তুমি সেই কথাটো মনত কৰিবা দেখা যদি এটা ম্যাট্ৰিক্সৰ অৰ্ডাৰ m by n হয়
দেখা যদি তাৰ এটা ম্যাট্ৰিক্সৰ অৰ্ডাৰ m/n হয় তেনেহলে তাৰ এলিমেন্ট কিমান থাকে m * n থাকে আমি কি কৰিছো দেখা এই নাম্বাৰ অফ এলিমেন্টছক এনেকৈ অৰ্ডাৰ হিচাপত এজ এ প্ৰডাক্ট হিচাপত আমি লিখি দিছো ঠিক আছে এতিয়া যদি নাম্বাৰ অফ এলিমেন্ট 8 হয় তেনেহলে 8ক আমি এনেকৈ কিমান ধৰণে লিখিব পাৰো হেইকেইটা কি হ'ব পসিবল অৰ্ডাৰ হ'ব দেখা 8ক আমি এনেকৈ লিখিব পাৰো নে 1 * 8 লিখিব পাৰো আচ্ছা 8ক আমি এনেকৈতো লিখিব পাৰো 8 * 1 সো দেখা এইটো এটা কি হ'ব পসিবল অৰ্ডাৰ হ'ব পাৰে এইটো কি হ'ব পাৰে পসিবল অৰ্ডাৰ হ'ব পাৰে কাৰণ এই দুটা মাল্টিপল কৰিলে 8 পাব লাগিব আমাক তো এইটো 8 পোৱা যায় ঠিক আছে নাইবা তুমি এনেকৈ লিখিব পাৰা 2 * 4 তথাপিতো প্ৰডাক্ট কৰিলে 8 হ'ব নাইবা 4 * 2 লিখিব পাৰা ঠিক আছে সো এই কেইটা তোমাৰ কি হ'ব পসিবল অৰ্ডাৰ হ'ব ঠিক আছে যদি এটা ম্যাট্ৰিক্সত যদি এলিমেন্টৰ সংখ্যা 8 হয় তেনেহলে তাৰ পসিবল অৰ্ডাৰস এই চাৰিটা হ'ব বাকি দেখাচোন কিবা এনেকৈ লিখিব পাৰো নেকি 4 * 8 হ'ব লাগে পাৰিবা জানো নাই এই চাৰিটাই আছে তাৰ মানে ইয়াতে তোমাৰ এই কোৱেশ্চনটোৰ এনসাৰ যদি আমি লিখিব খোজো নহয় এনসাৰটো কি হ'ব পসিবল অৰ্ডাৰ কিমান হ'ব পসিবল অৰ্ডাৰস are 1 * 8 বা 8 * 1 2 * 4 or 4 * 2 bas these are the possible orders ei eta he hobo pare bas this is the answer so akha kori enekwa type or question ahile tumaloke pariba dekha aru moi question enekwa type or loisu koise je number of elements kiman ase 5 then possible orders are ki hobo pare dekha number of elements kiman ase 5 tenehole tar possible orders ki hobo pare tar mane ami 5 ok eneke multiple kori kini kiman dhorone likhibo paro dekha ami 5 ok eneke likhibo paro ne 5 = 5 * 1 likhibo paro নাইবা কি লিখিব পাৰো 1 * 5 লিখিব পাৰো দেখা 5ক আমি এনেকৈ লিখিব পাৰো বাকি কোনো আৰু মানে ই নাই ইয়াৰ কোনো আৰু ওয়ে নাই যি দি আমি লিখিব পাৰো দেখা 1 * 5 or 5 * 1 এই দুটা ধৰণেই আমি লিখিব পাৰো কাৰণ 1 আৰু 5 মাল্টিপল কৰিলেহে 5 পাব পাৰো নাইবা 5 * 1 কৰিলেহে মাল্টিপল কৰিলে 5 পাম আৰু এনেকৈ আমি লিখিব নোৱাৰো সো এই দুটাই ওয়ে হয় तार माने याते ही मैट्रिक्सर पॉसिबल ऑर्डर की होबो पारे 8 होबो पारे नाइबा 8 होबो पारे ठीक আছে সো এনেকুৱা টাইপৰ কোশ্চেন কিন্তু আহি থাকে সো তোমালোকে এনেকুৱা টাইপৰ নিজেই যিকোনো নাম্বাৰ লৈ লোৱা 5 নলোৱা কৈ তুমি 7 লোৱা 9 লোৱা 10 লোৱা যিকোনো নিজা ইচ্ছামতে এনেকৈ নাম্বাৰ লৈ লোৱা আৰু তাক এনেকৈ এজ এ প্ৰডাক্ট হিচাপত লিখিব কোশিশ কৰা যিমান ধৰণে তুমি লিখিব পাৰিবা সেই গোটেই কেইটাই কি হ'ব তোমাৰ তাৰ পসিবল অৰ্ডাৰস হ'ব ঠিক আছে মনত এতিয়া দেখা কনস্ট্ৰাকশন অফ এ ম্যাট্ৰিক্স এইটো বহুত ইম্পৰ্টেন্ট হয় দেখা যেনেকৈ কনস্ট্ৰাক্ট কৰিব পাৰো দেখা কোশ্চেনটো কি কৈছে দেখা কনস্ট্ৰাক্ট এ 3/2 ম্যাট্ৰিক্স হুজ এলিমেন্টস আর গিভেন বাই দিস ওয়ান দেখা এটা রিলেশন দিছে এ আইজ এর এই রিলেশনটো ইউজ কৰি খিনি আমাক কি লাগে এটা 3/2 ম্যাট্ৰিক্স এটা লিখ দেখা ইয়াতে এটা কথা মনত ৰাখিবা আমাক কিমান অৰ্ডাৰৰ ম্যাট্ৰিক্স লাগে 3/2 অৰ্ডাৰ লাগে তো আমি সেই 3/2 অৰ্ডাৰ ম্যাট্ৰিক্স এটা ধৰি লম ইয়াতে সো আমি কেনেকৈ লম দেখা লেট a equal to আমাক কি লাগে 3/2 লাগে তার মানে তিনিটা রোস আছে দুটা কলমস আছে তো দুটা কলমস থাকিলে আমি কি কৰিম a1 a12 লিখিম তার মানে দুটা কলম আছিল তো আপ টু 2 লৈকে যাম তার পিছত আমি কি কৰিম দেখা তিনিটা রোস আছে তার মানে a21 a22 আর তার পিছত কি কৰিম a31 a32 বাস এইটো আমাৰ কি আছিল জেনাৰেল ম্যাট্ৰিক্স আছিল কিমান অৰ্ডাৰ 3/2 অৰ্ডাৰ আমি ধৰিলম লেট দিস ওয়ান বি দা ম্যাট্ৰিক্স বাস এতিয়া এই দেখা a11 a12 এই বিলাক আমাক কি লাগে আমাক এতিয়া ওলাব লাগে আৰু এই বিলাক আমি কেনেকৈ ওলাম ইয়াতে দেখা এটা ৰিলেশন দিয়া থাকিব a i এর ভ্যালুটো দিয়া থাকিব বা ৰিলেশনটো দিয়া থাকিব তাৰে পৰা এই গোটেই কিটা ভ্যালু আমি ওলাম ঠিক আছে তাৰ পিছত লিখিম গিভেন আমাক কি দিয়া আছিল দেখা a i j is nothing i plus j সো দেখা ইয়াতে যেতিয়া i আৰু j থাকে তেনেহলে i plus j হয় j থাকিব তারে প্লাস হৈ যাব তার মানে ইয়াতে যদি আমি a11 দি দিও a11 তার মানে কিমান হ'ব 1 + 1 হ'ব সেই দুটা কি কৰি দিয়ে প্লাস কৰি দিও তার মানে a11 এর ভ্যালুটো কিমান পাই যাম 2 পাই যাম তো ইয়াতে আমি 2 বহা দিব পাৰিম সো দেখা এতিয়া Similarly কি কৰিম আমি কি কৰিম a12 ওলাম এতিয়া 12 এর ভ্যালুটো কিমান হ'ব দেখা 1 + 2 that means 3
সিমিলারলি দেখা আমি কি করিম a21 এর ভ্যালু ওলাম দ্যাট মিন্স 2 + 1 মানে 3 তার পিছত আমি a22 এর ভ্যালু ওলাম 2 + 2 = 4 তার পিছত a31 এর ভ্যালু ওলাম এটু কিমান হ'ব 3 + 1 দ্যাট মিন্স 4 তার পিছত ইয়ার a32 ওলাম দ্যাট মিন্স 3 + 2 মানে 5 এতিয়া দেখা আমাৰ হাতত এতিয়া a11 a22 সব কেটা ভ্যালু ইয়াতে আছে তার পিছত আমি এই কেটা ভ্যালু কি করে দিম a বহাই দিম সো देयरफॉर a কিমান হ'ব দেখা এই কেটা ভ্যালু আমি বহাই দিম এতিয়া দেখা 1 অনৰ ভ্যালু কিমান আছিল 1 অনৰ ভ্যালু আছিল 2 তো আমি ইয়াতে 2 বহাই দিম তাৰ পিছত দেখা a12 এৰ ভ্যালু আমি কিমান পাইছো দেখা ইয়াতে 3 পাইছো তো আমি 3 বহাই দিম Similarly, a21 এর ভ্যালু কিমান পাইছো দেখা ইয়াতে 3 পাইছো তো আমি 3 বহাই দিম ইয়াতে a22 এর ভ্যালু কিমান পাইছো দেখা 4 পাইছো তো আমি ইয়াতে 4 বহাই দিম ঠিক আছে Similarly দেখা a31 এর ভ্যালু কিমান পাইছো আমি ইয়াতে 4 পাইছো তো ইয়াতে 4 বহাই দিম and তোমার a32 এর ভ্যালু কিমান পাইছো দেখা a32 এর ভ্যালু পাইছো 5 তো 5 বহাই দিম সো this will be the required matrix এটো আমার কি হৈ যাব যেটো ম্যাট্রিক্স আমাক ওলাব দিছিলে সেই ম্যাট্রিক্সটো হৈ যাব সো this is the answer দেখা মই আৰু এটা কোশ্চেন লৈছো কোশ্চেন কি কৈছে দেখা construct a 3/4 matrix whose elements are কি দিছে aij = I - j দেখা ইয়াতে রিলেশনটো কি দিছে a - j আৰু দেখা অৰ্ডাৰটো কিমান দিছে 3/4 তাৰ মানে তিনিটা ৰস আৰু চাৰিটা কলম থকা এটা ম্যাট্ৰিক্স লাগে তো আমি সিমিলারলি কি কৰিম দেখা সলিউশনত আমি কি লিখিম হৰিলম এনেকে লেট a = আমি কি কৰিম ইয়াতে চাৰিটা ৰ আৰু তিনিটা ৰ আৰু চাৰিটা কলম থকা ম্যাট্ৰিক্স লৈ লম তাৰ জেনাৰেল ম্যাট্ৰিক্স লৈ লম তাৰ মানে কিমান হ'ব দেখা a11 a12 a13 a14 হ'ব দেখা চাৰিটা কলমছ আছিল তো আমি ডাইৰেক্ট 4 লৈকে গৈছো ঠিক আছে তাৰ পিছত আমি কি কৰিম দেখা a21 a22 a23 a24 ৰাইট তাৰ পিছত দেখা a31 a32 a33 a34 এটা রস আৰু চাৰিটা কলমছ হৈ গল তাৰ মানে এতিয়া আমাক কি কৰিব লাগিব এই ম্যাট্ৰিক্সৰ এই a11 a12 এই বিলাক ভ্যালু আমাক ওলাব লাগিব আৰু then how we can find these values we can easily find these values by using this relation okay so দেখা আমি কি কৰিম এতিয়া given aij is nothing I minus of the দেখা I j मतलब I minus of j তো এতিয়া আমি a যেটো প্ৰথমটো থাকিব এইটোৰ পৰা সেকেন্ড নাম্বাৰটো আমি মাইনাস কৰিম সো ইয়াৰ পৰা আমি গোটেই কেটা নাম্বাৰ এতিয়া ওলাব লাগিব সো देयरफॉर দেখা a11 means 1 minus 1 and this will be 0 similarly a12 কিমান হ'ব 1 minus 2 this is minus 1 a13 কিমান হ'ব 1 minus 3 that means minus 2 a14 কিমান হ'ব 1 minus 4 मतलब minus of 3 দেখা ইয়াৰে মই কোটেই কেটা ভ্যালু ওলাই দিলো ফার্স্ট ফ্রস কোটেই কেটা ওলাইছো সিমিলারলি তুমি এনেকে ওলাই দিয়া a21 मतलब 2 minus 1 that means কিমান হ'ব 1 হ'ব a22 that means 2 minus 2 মানে 0 হৈ যাব ঠিক আছে সিমিলারলি a23 এটো কিমান হ'ব 2 minus 3 that means minus 1 a24 কিমান হ'ব 2 minus 4 means minus of 2 দেখা সেকেন্ড ৰৰ মই গোটেই কেটা ভ্যালু ওলাই দিলো সিমিলারলি আমি কি কৰিম and সিমিলারলি আমি কি কৰিম লাস্ট যেটো ৰ আছে ইয়াৰ ভ্যালু কেটা ওলাই দিম তাৰ মানে কিমান হ'ব দেখা a31 मतलब 3 minus 1 that means 2 a32 তাৰ মানে 3 minus 2 that means 1 a33 এটো কিমান হ'ব 3 minus 3 = 0 a34 এটো কিমান হ'ব 3 minus 4 means minus 1 এতিয়া দেখা আমাৰ হাতত এই গোটেই কেটা ভ্যালু আছে গোটেই কেটা ভ্যালু আমি ইয়াতে বহাই দিম সো देयरफॉर আমাৰ a আমি কি কৰিম ইয়াৰে গোটেই কেটা ভ্যালু বহাই দিম দেখা প্ৰথমটোৰ ভ্যালু কিমান পাইছিলো 0 সেকেন্ডৰ ভ্যালু কিমান পাইছিলো -1 থাৰ্ডটোত কিমান পাইছিলো -2 ফোৰ্থটোত কিমান পাইছো তোমাৰ -3 তাৰ মানে প্ৰথম ৰত কি হ'ব প্ৰথমটো 0 দেন -1 -2 -3 বাস -2 -3 এতিয়া সেকেন্ড ৰত কিমান পাইছিলো দেখা 1 0 -1 -2 সেকেন্ড ৰত 1 0 -1 -2 তাৰ মানে কি লিখিম 1 0 -1 -2 and থাৰ্ড ৰৰ ভ্যালু বিলাক কিমান পাইছিলো দেখা 2 1 0 -1
2 1 0 -1 বাস জাস্ট আমি কি কৰিলো এই ভ্যালু কেইটা ইয়াতে বহাই দিলো বহাই দিয়াৰ লগে লগে আমি এই ভ্যালুটো পাইলো এই ম্যাট্ৰিক্সটো পাই গলো আৰু এইটো ম্যাট্ৰিক্স আমাৰ কি হ'ব এই ম্যাট্ৰিক্সটো কি হৈ যাব আমাৰ ৰিকোয়াৰ্ড ম্যাট্ৰিক্স হ'ব দেখা ইয়াতে তিনিটা ৰ আছে চাৰিটা কলম আছে সো দিস ইজ দা ৰিকোয়াৰ্ড ম্যাট্ৰিক্স with order 3/4 and whose elements are related by this relation ঠিক আছে সো আশা কৰো এনেকুৱা টাইপৰ যিকোনো ম্যাট্ৰিক্স যদি তোমাক কনস্ট্ৰাক্ট কৰিব দিয়া হয় তোমালোকে ইজিলি এনেকুৱা টাইপৰ ম্যাট্ৰিক্স কনস্ট্ৰাক্ট কৰিব পাৰিবা জেনাৰেলি কি হয় দেখা ম্যাট্ৰিক্সৰ নাম্বাৰ অফ ৰ'জ নাম্বাৰ অফ কলমছ বা তাৰে থকা এলিমেন্টস কেইটাৰ বিহেভিয়ৰৰ ওপৰত ডিপেন্ড কৰি কিনি ম্যাট্ৰিক্স কেইটা কি কৰিছে যে ক্লাসিফাই কৰিছে ভগাই দিছে এতিয়া দেখা এটা ম্যাট্ৰিক্সৰ এটা স্পেশাল টাইপ হয় যাক আমি কি বুলি কয় এতে কলমছ ম্যাট্ৰিক্স বুলি কয় এতিয়া কলম ম্যাট্ৰিক্স কি কলম ম্যাট্ৰিক্স হল যে এ ম্যাট্ৰিক্স said to be column matrix if it has only one column যদি এটা ম্যাট্ৰিক্সত only এটা হে কলম থাকে তেনেহলে তাক আমি কি বুলি কম কলম ম্যাট্ৰিক্স বুলি কয় দিম যেনেকৈ ফৰ এক্সাম্পল দেখা এটা ম্যাট্ৰিক্স মই লৈছো এই এটা ম্যাট্ৰিক্স যাৰ এলিমেন্ট কেইটা এনেকুৱা x y z দেখা ইয়াতে কেইটা ৰ'ছ আছে এইটো এটা তে তিনিটা ৰ'ছ আছে বাট কলমছ কেইটা আছে দেখা অনলি এটা কলম আছে সো এইটো এটা কি হয় ম্যাট্ৰিক্স হয় যত only one column is there so this matrix is called here column matrix ঠিক আছে এনেকুৱা টাইপৰ হাজাৰো ম্যাট্ৰিক্স তুমি ল'ব পাৰা ঠিক আছে বি এটা মই ম্যাট্ৰিক্স লৈছো যাত আছে a b c d e f এটা ম্যাট্ৰিক্স লৈছো দেখা ইয়াতে কিমানটা ৰ আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা ৰ আছে বাট কলম কেইটা আছে এটা আছে তো যদি মাত্ৰ এটা হে কলম থাকে then the matrix is called here column matrix মনত ৰাখিবা similarly another type of matrix is there which is called raw matrix now দেখা raw matrix কি হয় দেখা a matrix is said to be a raw matrix if it has only one row তার মানে যদি ম্যাট্ৰিক্সত মাত্ৰ এটা হে ৰ থাকে তেনেহলে তাক আমি কি বুলি কম ৰ ম্যাট্ৰিক্স বুলি কম ফৰ এক্সাম্পল if we consider this one দেখা a ড্যাশ এটা ম্যাট্ৰিক্স লৈছো যত মই কি লৈছো p q r দেখা ইয়াতে কেইটা ৰ আছে অকল এটা হে ৰ আছে বাট কলম কেইটা আছে দেখা এটা দুটা তিনটা কলম আছে একো প্ৰবলেম নাই কলম কিমান আছে হেটো লৈ আমাৰ মানে ইয়াতে আমি না যাও বাট আমি জাস্ট কত যাম নাম্বার অফ ৰ'ছ কিমানটা ৰ আছে তাৰ ওপৰত ডিপেন্ড কৰি মই ইয়াতে কি কৈছো ৰ ম্যাট্ৰিক্স বুলি কৈছো দেখা মনত ৰাখিবা যদি ম্যাট্ৰিক্সত মাত্ৰ এটা হে ৰ থাকে if a matrix has only one row then the matrix is called raw matrix ঠিক আছে and if the matrix has only one column then the matrix is called here column matrix cell type of matrix আছে square matrix এতে square matrix কি হয় square matrix তো হল যে if the number of rows and number of columns are equal দেখা definition দেখা কি কৈছে a matrix in which number of rows are equal to the number of columns that means যদি number of rows আৰু number of columns যদি কি হয় equal হয় is said to be a square matrix তেতিয়াহে আমি তাক কি বুলি কম square matrix বুলি কম for example suppose ধৰি লোৱা মই এটা matrix লৈছো এনেকুৱা টাইপৰ 2 3 5 7 0 9 0 1 -1 দেখা এটা matrix লৈছো মই এই matrixত কিমানটা ৰ আছে দেখা এটা দুটা তিনিটা ৰ আছে কলম কেইটা আছে দেখা এটা দুটা তিনটা কলম আছে তার মানে ইয়াতে দেখা তিনটা ৰ তিনটা কলম আছে তার মানে এইটো এটা কি হয় স্কয়ার ম্যাট্রিক্স হয় ঠিক আছে সো এটা কথা মনত ৰাখিবা যদি নাম্বার অফ ৰ'জ এন্ড নাম্বার অফ কলমস যদি ইকুয়াল হয় তেনেহলে তাক আমি কি বুলি কম স্কয়ার ম্যাট্রিক্স বুলি কম আৰু এটা স্কয়ার ম্যাট্রিক্স অফ অর্ডার 3 এতিয়া স্কয়ার ম্যাট্রিক্স অফ অর্ডার 2 কেনেকুৱা হ'ব দেখা মই যদি এটা ম্যাট্রিক্স লৈ লও এনেকুৱা টাইপৰ দেখা a11 a12 a21 a22 দেখা ইয়াতে দুটা ৰ'ছ আৰু দুটা কলমস আছে so this is the square matrix right আৰু এইটোক আমি কি বুলি কম জেনাৰেল স্কয়ার ম্যাট্রিক্স অফ অর্ডার 2
দেখা দুটা অৰ্ডাৰ থকা দুই অৰ্ডাৰ থকা ম্যাট্ৰিক্স অৰ আমি এনেকেও ক'ব পাৰো দিস ইজ এ স্কয়াৰ ম্যাট্ৰিক্স অফ অৰ্ডাৰ 2x2 সিমিলাৰলি যদি এনেকুৱা এটা ম্যাট্ৰিক্স লৈ লও যত কি আছে অকল এটা এলিমেন্ট আছে দেখা 1a1 তাৰ মানে এই ম্যাট্ৰিক্সৰ ৰ কেইটা আছে দেখা অকল এটা আছে কলম কেইটা আছে এটা আছে সো এটুক মই সাপোজ ধৰি লৈছো b then this b matrix is called square matrix কারণ স্কয়ার কিও কম দেখা নাম্বার অফ রস এন্ড নাম্বার অফ কলামস আর ইকুয়াল আছে আর যার অর্ডার কিমান 1/1 or simply we can say this the order is 1 so this is the general matrix or square matrix of order 1 this is the general matrix of order 2/2 আৰু এটা মই ম্যাট্ৰিক্স লৈছো যাক আমি কি কম general matrix of order 3/3 or square matrix must you remember these are the square matrix ঠিক আছে so দেখা 1 on a12 a13 a21 a22 a23 a31 a32 a33 এটো কি হ'ব 3/3 ম্যাট্ৰিক্স হ'ব সো এটোক আমি কি বুলি কম ইয়াতে জেনারেল স্কয়ার ম্যাট্ৰিক্স অফ অৰ্ডাৰ 3/3 মনত ৰাখিবা যে স্কয়ার ম্যাট্ৰিক্স কি হল এটা ম্যাট্ৰিক্স যাৰ নাম্বার অফ ৰস আৰু নাম্বার অফ কলামস কি হয় সেম হয় ঠিক আছে আৰু এটো আমাৰ কি স্কয়ার ম্যাট্ৰিক্স অফ অৰ্ডাৰ 2 দিস ইজ দা স্কয়ার ম্যাট্ৰিক্স অফ অৰ্ডাৰ 3 দিস ইজ দা জেনারেল স্কয়ার ম্যাট্ৰিক্স অফ অৰ্ডাৰ 3 রাইট এটা ডায়াগোনাল ম্যাট্ৰিক্স কি হয় দেখা ডায়াগোনাল ম্যাট্ৰিক্স পঢ়িবলৈ হলে আমাৰ এটা কথা মনত ৰাখিব লাগিব ধৰি লোৱা এটো আমাৰ কি আছে স্কয়ার ম্যাট্ৰিক্স তেনে হলে এই এলিমেন্ট কেইটাক আমি কি বুলি কম দিস আর দা ডায়াগোনাল এলিমেন্টস তার মানে এইটো কি হয় ডায়াগোনাল এইটো কি হয় ডায়াগোনাল এইটো কি হয় ডায়াগোনাল এইটোক আমি কি বুলি কম ডায়াগোনাল এলিমেন্টস বুলি কম দিস আর দা ডায়াগোনাল এলিমেন্টস রাইট আৰু বাকি জিমান কেইটা থাকিব নহয় এই কেইটাক আমি কি বুলি কম নন ডায়াগোনাল এলিমেন্টস রাইট এতিয়া যদি এটা ম্যাট্ৰিক্সৰ এই নন ডায়াগোনাল ম্যাট্ৰিক্স এলিমেন্টস কেইটা কি হয় 0 হয় তাৰ মানে কন্ডিশনটো কি এই নন ডায়াগোনাল এলিমেন্টস কেইটা কি হ'ব 0 হ'ব তাৰ মানে ইয়াৰে এই কেইটা ভ্যালু কিমান হ'ব a2 আৰু a2 0 এন্ড এই কেইটা যে আছে নহয় নন ডায়াগোনাল a2 আৰু a2 এই নন ডায়াগোনাল এলিমেন্টস কেইটা দেখা আমি কি লৈছো ইয়াতে 0 লৈছো বাস দেখা নন ডায়াগোনাল এলিমেন্টস কেইটা মই ইয়াতে 0 লৈছো তো যদি এটা স্কয়ার ম্যাট্ৰিক্সৰ এই নন ডায়াগোনাল এলিমেন্টস কেইটা কি হয় যদি 0 হয় all the non diagonal elements are 0 then we call this matrix is a diagonal matrix ঠিক আছে so diagonal matrix কি হয় এটা ফার্স্ট স্কয়ার ম্যাট্রিক্স হয় স্কয়ার ম্যাট্রিক্স নহলে কিন্তু আমি ডায়াগোনাল এলিমেন্ট বা নন ডায়াগোনাল কেটা ডিফাইন কৰিব নোৱাৰো তো মনত ৰাখিবা আমি ডায়াগোনাল হ'বলৈ হলে ফার্স্ট স্কয়ার ম্যাট্ৰিক্স হ'ব লাগিব আৰু সেই স্কয়ার ম্যাট্ৰিক্সৰ all the non diagonal elements কি হ'ব লাগিব 0 হ'ব লাগিব সো দেখা ডেফিনিশন তো কি কৈছে দেখা a square matrix b m/n is said to be diagonal matrix if all its non diagonal elements are 0 সো মনত ৰাখিবা যদি স্কয়ার ম্যাট্ৰিক্সৰ নন ডায়াগোনাল এলিমেন্ট 0 হৈ যায় তেতিয়া তাক আমি কি বুলি কম এটা ডায়াগোনাল ম্যাট্ৰিক্স বুলি কৈ দিম ঠিক আছে দেখা মই আৰু এটা এক্সাম্পল লৈছো ধৰি লোৱা এইটো এটা ম্যাট্ৰিক্স ইয়াতে 3 4 5 দিছো ইয়াতে 0 0 বহাই দিছো গোটেই কেইটা এলিমেন্টস কি দিছো 0 0 দেখা ইয়াতে এই ডায়াগোনাল এলিমেন্টস তো হে আছে বাকি গোটেই কেনটা কিন্তু কি হয় 0 হৈ যায় ঠিক আছে দেখা গোটেই নন ডায়াগোনাল এলিমেন্টস কি হৈ গৈছে ইয়াতে 0 হৈ গৈছে তার মানে এই ম্যাট্রিক্সটো এটা কি হয় ম্যাট্রিক্সটো কি হয় এটা ডায়াগোনাল ম্যাট্রিক্স হয় ঠিক আছে সো এতিয়া দেখা আৰু এটা টাইপৰ ম্যাট্ৰিক্স আছে ম্যাট্ৰিক্সটো কি হল দেখা a diagonal matrix is said to be a scalar matrix dekha scalar matrix if its all the diagonal elements are equal dekha scalar matrix the scalar matrix ki hoy first of all eta scalar matrix hoboloi hole hi diagonal matrix hobo lagibo aru jodi he diagonal matrix or gotei keta diagonal elements ki hoy equal hoy for example moi jodi eito matrix loilo dekha bhalke je eta moi matrix loisu eito A0 0 0 0 A0 0
0 0 A 0 0 0 0 আৰু ইয়াতে A লৈছো বাস A এই কেটা কি হয় A দেখা এইটো আমাৰ কি হবে এটা ডায়াগোনাল ম্যাট্ৰিক্স হ'ব কাৰণ দেখা এইটো আমাৰ কি হয় ডায়াগোনাল এলিমেন্টস দিস আর দা ডায়াগোনাল এলিমেন্টস আৰু এই গোটেই কেটা কি হয় তোমাৰ নন ডায়াগোনাল আৰু এই নন ডায়াগোনাল এলিমেন্টস কেটা কি হয় 0 হয় তাৰ মানে দিস ম্যাট্ৰিক্স ইজ নাথিং দিস ইজ এ ডায়াগোনাল ম্যাট্ৰিক্স এন্ড এই ডায়াগোনাল ম্যাট্ৰিক্সৰ দেখা গোটেই কেটা ডায়াগোনাল এলিমেন্টস কি আছে ইকুৱেল আছে গোটেই কেটা ডায়াগোনাল এলিমেন্টস কি হয় ইকুৱেল টু A হয় that means this matrix is nothing this is a scalar matrix ঠিক আছে তো মনত ৰাখিবা scalar matrix হ'বলৈ হলে ফাৰ্স্ট diagonal matrix হ'ব লাগিব আৰু diagonal matrixৰ যদি গোটেই কেটা এলিমেন্ট diagonal এলিমেন্ট যদি কি হয় ইকুৱেল হয় তেনেহলে তাক আমি কি বুলি কম scalar matrix যেনেকৈ ধৰা 2 0 0 2 দেখা এটো এটা diagonal matrix হ'ব সৰি scalar matrix হ'ব কাৰণ দেখা ইয়াৰে diagonal matrix তো হয় কাৰণ diagonal নথকা যিবিলাক আছে এলিমেন্ট এই দুটা 0 হয় আৰু diagonal elements কেটাও কি হয় ইকুৱেল হয় তো diagonal elements যেতিয়া ইকুৱেল হৈ যাব তাক আমি কি বুলি কওঁ ইয়াতে scalar matrix বুলি কওঁ সো এটো আমাৰ এটা কি হয় scalar matrix হয় সো এনেকুৱা টাইপৰ হাজাৰো scalar matrix আমাৰ আছে হেবিলাক আমি ইজিলি লিখিব পাৰো ঠিক আছে দেখা আৰু ম্যাট্ৰিক্স আছে যাক আমি কি বুলি কওঁ আইডেন্টিটি ম্যাট্ৰিক্স এটো মনত ৰাখিবা আইডেন্টিটি ম্যাট্ৰিক্স এটা আইডেন্টিটি ম্যাট্ৰিক্স কি দেখা এ স্কয়াৰ ম্যাট্ৰিক্স ইন হুইচ এলিমেন্টস ইন দা ডায়াগোনাল আর ইকুৱেল টু 1 and rest all the elements are 0 is called a identity matrix that means eta square matrix hobo G matrix or a diagonal elements keta ki hobo lagibo 1 hobo lagibo aru baki gotei keta elements dekha ei diagonal keta ki ase equal to 1 ase but baki non diagonal elements are ki ase 0 ase tenhole tag ami ki boli kom identity matrix right eto eta ki hoy identity matrix hoy monot rakhiba okol diagonal element ki hobo laibo 1 hobo laibo baki gotei keta element ki hobo laibo 0 hobo laibo tak ami ki boli kom identity matrix etia dekha ei matrix to jodi bhalke dekha ei matrix eta diagonal matrix hoy কিও হয় দেখা ইয়ার ডায়াগোনাল এলিমেন্ট আছে বাকি নন ডায়াগোনাল 0 আছে তার মানে এটা ডায়াগোনাল হয় তার মানে আমি কব পুরো আইডেন্টিটি ম্যাট্রিক্স এটা ডায়াগোনাল ম্যাট্রিক্স সিমিলারলি দেখা ইয়ারে এই diagonal elements are equal কারণ গোটেই কেটা equal to 1 আছে তার মানে এটো এটা কি হয় স্কেলার ম্যাট্রিক্স হয় তার মানে ইয়াতে আমি এটা এইটো বস্তু কব পাৰো যে আইডেন্টিটি ম্যাট্রিক্স অলওয়েজ কি হবে এটা স্কেলার ম্যাট্রিক্স হ'ব আইডেন্টিটি ম্যাট্রিক্স এইটো মনত ৰাখিবা আইডেন্টিটি matrix of order 1 যদি order 1 হয় তিন হলে হি আইডেন্টিটি ম্যাট্রিক্স তো আমি কেনেকে লিখিম দেখা অর্ডার 1 থাকা তার মানে এটা রস আর এটা কলম থাকিব দেখা যদি এটা র আর এটা কলম থাকে তো অকল এটো কি হ'ব ইয়ার দেখা এটো ডায়াগোনাল এলিমেন্টস আর যার ভ্যালু তো কিমান 1 সো দিস ইজ দা ডায়াগোনাল আইডেন্টিটি ম্যাট্রিক্স অফ অর্ডার 1 সিমিলারলি আমি যদি লিখো আইডেন্টিটি matrix of order আমি যদি কি লিখো 2 দেখা আইডেন্টিটি ম্যাট্রিক্স অফ অর্ডার 2 কিমান হ'ব তার মানে দুটা র হ'ব আৰু দুটা কলম হ'ব দেখা এটো আমাৰ কি হয় আইডেন্টিটি ম্যাট্রিক্স অফ অর্ডার 2 দেখা দুটা রস আর দুটা কলমস আছে সিমিলারলি আইডেন্টিটি ম্যাট্রিক্স অফ অর্ডার যদি আমি 3 দি দিও হেতু আমাৰ কিমান হ'ব দেখা তিনিটা রস হ'ব তার মানে আমার কি হবো দেখা কেনেকে লিখিম 1 0 0 0 1 0 0 0 1 এইটো আমার কি হয় আইডেন্টিটি ম্যাট্রিক্স হয় অফ অর্ডার 3 সো আইডেন্টিটি ম্যাট্রিক্স অফ অর্ডার 1 ম্যাট্রিক্স অর্ডার 2 অর্ডার 3 অর্ডার 4 অর্ডার 5 সো এনি অর্ডাৰৰ আইডেন্টিটি ম্যাট্রিক্স তোমালোকে ইজিলি এনেকে লিখিব পাৰিবা ঠিক আছে আৰু দেখা আৰু এটা ম্যাট্ৰিক্স ইয়াতে লিখা আছে যাক আমি কি বুলি কৈছো দেখা ইয়াতে জিৰো ম্যাট্ৰিক্স বুলি কৈছো আৰু নাল ম্যাট্ৰিক্স বুলি কৈছো দেখা নাল ম্যাট্ৰিক্স আৰু জিৰো ম্যাট্ৰিক্স কি হয় দেখা a matrix is said to be zero matrix or null matrix if all its elements are equal to 0 তার মানে যদি এটা ম্যাট্রিক্সৰ গোটেই কেটা এলিমেন্টস কি হয় 0 হৈ যায় দেন আমি সেই ম্যাট্রিক্সক কি বুলি কম জিৰো ম্যাট্রিক্স বুলি কৈ দিম যেনেকে যদি এইটো ম্যাট্রিক্স এটা লৈ লৈছো ধৰা 0 0 0 0 0 0 দেখা এটা ম্যাট্রিক্স হয়
যাৰ অৰ্ডাৰ কিমান আছে 2/3 সো এই 2/3 ম্যাট্ৰিক্সৰ গোটেই কেইটা এলিমেন্টস দেখা ইকুৱেল টু 0 আছে তাৰ মানে এটা জিৰো ম্যাট্ৰিক্স বা নাল ম্যাট্ৰিক্স তুমি যিকোনো ম্যাট্ৰিক্স লোৱা নহয় যিকোনো এনেকে It is a matrix. Sir, order kiman ase 2/2, but all the elements are 0 here. That means this is a null matrix of order 2. ঠিক আছে সো মনত ৰাখিবা যে এটা ম্যাট্ৰিক্সৰ যদি গোটেই কেইটা এলিমেন্ট কি হয় 0 হয় then the matrix is called here null matrix or zero matrix. এতিয়া দেখা equality of matrices. তাৰ মানে দুটা ম্যাট্ৰিক্সক আমি কেতিয়া ইকুৱেল বুলি কম দেখা এতিয়া মই যদি ধৰি লও যে টু ম্যাট্ৰিসেস এটা কি আছিল a ইকুৱেল টু দিছন aij আৰু b ইকুৱেল টু bij দুটা ম্যাট্ৰিক্স yes we consider here aij and bij are two matrices then এই দুটা ম্যাট্ৰিক্সক আমি ইকুৱেল বুলি কম if যদি এই দুটা কন্ডিশন স্যাটিসফাই কৰে এতিয়া কন্ডিশন দুটা কি দেখা ফার্স্ট কি হ'ব they are of the same order তাৰ মানে a আৰু b ৰ এই দুটাৰ অৰ্ডাৰ সেম হ'ব লাগিব তাৰ মানে নাম্বাৰ অফ ৰ'স এণ্ড নাম্বাৰ অফ কলমস এই দুটা ম্যাট্ৰিক্সৰ সদায় কি থাকিব লাগিব সেম থাকিব লাগিব আৰু সেকেন্ড থিং কি হ'ব লাগিব দেখা each element of a is equal to the corresponding elements of b তাৰ মানে এৰ এলিমেন্টস সেই পজিশনত থকা বিৰ যেটো এলিমেন্ট হ'ব নহয় সেই দুটা এই তাৰ এলিমেন্ট দুটা কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব সদায় ইকুৱেল হ'ব লাগিব ঠিক আছে দ্যাট ইজ aij is always equal to bij for all aij ঠিক আছে দেখা মই যদি এটা एग्जांपल লৈ লও ধৰি লৈছো যে a এটা ম্যাট্ৰিক্স আছে এনেকুৱা টাইপৰ b এটা ম্যাট্ৰিক্স আছে এইটো এটা এতিয়া এই দুটা ম্যাট্ৰিক্সক আমি ইকুৱেল বুলি ক'বলৈ হলে ইয়াৰ নাম্বাৰ অফ ৰ'স আৰু ইয়াৰ নাম্বাৰ অফ ৰ'স সেম হ'ব লাগিব ইয়াৰ নাম্বাৰ অফ কলমস কি হ'ব লাগিব সেম হ'ব লাগিব আৰু ইয়াৰ প্ৰথম যেটো এলিমেন্ট আছে ইয়াৰ প্ৰথম এলিমেন্ট কি হ'ব লাগিব সেম হ'ব লাগিব ইয়াৰ সেকেন্ড এলিমেন্ট সেম হ'ব লাগিব ইয়াৰ থাৰ্ড এলিমেন্ট সেম হ'ব লাগিব সেম মানে ইকুৱেল হ'ব লাগিব সো মই যদি এটা নিউমেৰিকেল কোৱেশ্চন হয় সাপোজ এইটো কি আছিল a b c x y z এটোৰ অৰ্ডাৰ কিমান 2/3 sorry 2/3 right similarly etu jodi moi a dash loilo b dash and c dash and x dash y dash z dash to etur kiman ase dekha 2/3 ase দেখা এতিয়া এই দুটা ম্যাট্ৰিক্স মই লৈছো দুটাৰে অৰ্ডাৰ সেম তাৰ মানে ইকুৱেল হোৱাৰ সম্ভাৱনা আছে ইয়াতে বাট ইকুৱেল ক'বলৈ গলে কি হ'ব লাগিব a to a আৰু a dash কি হ'ব লাগিব a equal to a dash হ'ব লাগিব বা এইটো b equal to b dash হ'ব লাগিব বা c equal to c dash হ'ব লাগিব ঠিক আছে আৰু ইয়াৰ পৰা দেখা x equal to x dash হ'ব লাগিব x is equal to x dash হ'ব লাগিব y equal to y dash হ'ব লাগিব z equal to z dash হ'ব লাগিব তেতিয়াহে আমি কি বুলি কম এই দুটা ম্যাট্ৰিক্স কি হয় ইকুৱেল হয় yes মনত ৰাখিবা দুটা ম্যাট্ৰিক্সক আমি তেতিয়াহে ইকুৱেল বুলি কম যদি কি হয় ইহঁতৰ অৰ্ডাৰ সেম হয় আৰু হিহঁতৰ corresponding elements কি হৈ যায় ইকুৱেল হৈ যায় দেখা এই ইকুৱেলিটি অফ ম্যাট্ৰিসেছৰ না কিছুমান এপ্লিকেশন পৰীক্ষাত আহে তাৰ মানে কিছুমান কোশ্চেন আমাক দি দিব সেই কোশ্চেনটোৰ পৰা এই ইকুৱেলিটি অফ টু ম্যাট্ৰিসেছৰ যেটো কনসেপ্ট আছে নহয় এই কনসেপ্টটো ইউজ কৰি আমাক সলভ কৰিব লাগিব দেখা হেনেকুৱা টাইপৰ বহুত কোশ্চেন ইয়াতে আহে দেখা কেনেকুৱা টাইপৰ কোশ্চেন আহে আমি অলপ y z + 1 5 is equal to negative 3 9 0 and 5 bas এইটো এটা ম্যাট্ৰিক্স দি দিব এই দুটা দি দিব দেখা এই দুটা ম্যাট্ৰিক্স ইকুৱেল বুলি কৈ দিব দিয়াৰ পিছত ক'ব ইয়াৰ পৰা x and y and z ওলাই দিয়া এতিয়া আমি কি কৰিম দেখা এটোক আমি কেনেকৈ সলভ কৰিব পাৰিম দেখা আমি কেনেকৈ লিখিম সিম্পলি দেখা গিভেন আমাক এটো দিয়া আছিল নহয় x y z + 1 and 5 equal to কিমান দি আছিল 3905 সো ইয়াৰ পৰা আমি কি পাম দেখা আমি জানো দুটা ম্যাট্ৰিক্স ইকুৱেল হ'বলৈ হলে তাৰ corresponding elements ইকুৱেল হ'ব লাগিব তাৰ মানে এইটো আৰু এইটো কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব তাৰ মানে ইয়াৰ পৰা আমি কি পাই যাম x = 3 পাই যাম আৰু এইটো y = কিমান হ'ব লাগিব 9 তাৰ মানে আমি ইয়াৰ পৰা y = 9 পাই যাম বুজি পালা তাৰ পিছত দেখা এই z + 1 = কিমান হ'ব লাগিব 0
আৰু এইটো 5 ইকুৱেল টু 5 এইটোতো আছে এটোৰ পৰা আমাক নালাগে কাৰণ আমি x ৰ ভ্যালু পাই গৈছো y ৰ ভ্যালু পাই গৈছো এতিয়া আমি 8 ৰ পৰা z ৰ ভ্যালু ওলাম এতিয়া z ৰ ভ্যালুটো কেনেকৈ ওলাম দেখা এই x 1 টোক যদি ইফালে লৈ যাও তো -1 হৈ যাব নহয় জানো ইফালে প্লাস আছিল ৰাইট সাইডত ললে -1 হ'ব তাৰ মানে আমি z ৰ ভ্যালু কিমান পাইছো -1 x ৰ ভ্যালু কিমান পাইছো 3 y ৰ ভ্যালু কিমান পাইছো 9 বুজি পাইছেনে সো আমি এনেকেই কি কৰিব পাৰো যদি এনেকুৱা টাইপৰ এটা ইকুৱেচন দিয়া থাকে বা ৰিলেচন দিয়া থাকে তেনেহলে তাৰ পৰা আমি কেনেকে unknown x y z নাইবা ইয়াতে কেতিয়াবা e b c d এনেকুৱা টাইপৰ কিবা বস্তু দি দিব হেকেটা আমি ওলাব লাগিব তো দেখা ইয়াতে আমি কি কৰিছো ইকুৱেলিটি অফ মেট্ৰাইসেছৰ যেটো কনসেপ্ট আছিল হেতু কি ইউজ কৰিছো নহয় জানো তো এনেকুৱা টাইপৰ কি আহিব ইকুৱেলিটি অফ টু মেট্ৰাইসেছৰ এপ্লিকেশন আহিব পৰীক্ষা সো